everyday spices. নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে বিয়লিৰ খবৰৰ ষ্টুডিঅত মই গীতাশ্ৰীৰ প্ৰথমে এক গুৰুত্বপূৰ্ণ বাতৰি লুই বাৰ্জাৰক দিয়া হৈছে ব্ৰহ্মপুত্ৰত সুৰংগ নিৰ্মাণৰ কাম গহপুৰ নুমলীগড়ক সংযোগ কৰি নিৰ্মাণ কৰা হ'ব ব্ৰহ্মপুত্ৰৰ সুৰংগ পথ আৰু এই গোটেই প্ৰকল্পটোৰ আনুমানিক যি ব্যয় সেয়া 12,000 কোটি টকা আমেৰিকান কোম্পানী লুই বাৰ্জাৰক ব্ৰহ্মপুত্ৰত সুৰংগ নিৰ্মাণৰ দায়িত্ব দিয়াৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নিতিন গাডকাৰীয়ে আজি গুৱাহাটীত এক সংবাদমেলৰ মাজতে এই কথা ঘোষণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লুই বাৰ্জাৰে পাইছে দায়িত্ব লুই বাৰ্জাৰক দায়িত্ব দিয়া হৈছে ব্ৰহ্মপুত্ৰৰ সুৰংগ নিৰ্মাণৰ কামৰ দায়িত্ব লুই বাৰ্জাৰক গহপুৰ নুমলীগড়ক সংযোগ কৰি নিৰ্মাণ হ'ব সুৰংগ পথ ব্ৰহ্মপুত্ৰৰ সুৰংগ পথ গহপুৰ নুমলীগড়ক সংযোগ কৰি হ'ব প্ৰকল্পটোৰ আনুমানিক যি ব্যয় সেয়া ধাৰ্য কৰা হৈছে 12,000 কোটি টকা আৰু এই 12,000 কোটি টকীয়া যিটো প্ৰজেক্ট সেয়া আমেৰিকান কোম্পানী লুই বাৰ্জাৰক দায়িত্ব দিয়া হৈছে এটা হৈছে নুমলীগড় আৰু গোলাঘাটৰ মাজত ব্ৰহ্মপুত্ৰৰ মাজেদি টানেল এটা তাৰো পিএমচি অৰ্থাৎ প্ৰজেক্ট কনচেপশ্যনৰ কাম ইতিমধ্যে গাডকাৰী ডাঙৰীয়াই টেণ্ডাৰ কৰিছে টেণ্ডাৰ প্ৰচেছো আৰম্ভ হৈছে अमेरिकन कंपनी लुई बर्गर को दे दिया हाँ तो वो भी काम এতিয়া প্ৰজেক্ট ডিপিআৰ বনোৱাৰ কাম আৰম্ভ হৈছে গতিকে ডিটেইল গোটেই কথাখিনি আমি উইদিন 9 माह पाम किंतु पानी तलेदी होगा ताने ये टनेल जो है 12,000 करोड़ रुपए का एस्टिमेट है 12,000 करोड़ और अभी वर्ल्ड की मैंने कहा कि इसके ऊपर इंटरनेशनल कंसल्टेंट जो है वो करें तो उसमें वर्ल्ड से निविदा बुलाई गई थी और उसमें ये क्या लुई बर्जर ये जो अमेरिकन कंपनी है उनको ये काम दिया है হোটেল ৰেডিশ্যন ব্লুত কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীৰ সংবাদমেল অসম তথা উত্তৰ পূৰ্বাঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি কেইবাটাও প্ৰকল্পৰ কথা সদৰি কৰিছে ঘোষণা কৰিছে নিতিন গাডকাৰীয়ে সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ভাগ ললে আৰু উত্তৰ পূবত 152টা নতুন প্ৰকল্পৰ কথা ঘোষণা কৰি অসমত বৰ্তমানলৈকে 1 লাখ কোটি টকাৰ কাম হৈছে বুলি মন্তব্য কৰিছে নিতিন গাডকাৰীয়ে গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পত অনুমোদন জনোৱাৰ লগতে কাজিৰঙাৰ এলিভেটেড কৰিডৰ প্ৰকল্পত অনুমোদন দিছে নিতিন গাডকাৰীয়ে उसमें भी आज मैं आसाम के लिए 200 करोड़ रुपए देने की घोषणा करता हूं इन अरूबी और ब्रिजेस का स्टेट हाईवे के रोड पर के मंत्रालय में दे रहा डिक्लेयर कर रहा हूं इसका भी डिटेल मुख्यमंत्री जी हमें भेज दे मैं उसको क्लियर कर दूंगा एक इम्पॉर्टेंट चीज़ है कि आसाम नॉर्थ ईस्ट में बहुत पोटेंशियल है विदेश में जाने के बजाय टूरिज्म यहाँ अच्छा डेवलप हो सकता है और टूरिज्म ऐसा फील्ड है जहाँ 49% कैपिटल इन्वेस्टमेंट एम्प्लॉयमेंट पोटेंशियल पे खर्चा होती है तो मुझे लगता है कि सभी जगह रोड के कारण बहुत अच्छा डेवलपमेंट हो रहा है एक मेरा रुचि का विषय मैं बाम्बू में काम करता हूँ तो जो भी डोपा बनेगा तो मैं CM साहब को अनुरोध करूँगा पूरे नॉर्थ ईस्ट में ये अगरबत्ती की काड़ियाँ बनाने की एक छोटी छोटी फैक्ट्री खुल जाएगी और ये काड़ी पानी से डायरेक्ट हल्दिया से पूरे वर्ल्ड देश में जाएगी तो अगरबत्ती की काड़ियाँ इंपोर्ट नहीं होगी हमारे देश में अभी उसको बैन किया है इससे आसाम में बहुत बड़ा रोजगार मिलेगा मुझे बहुत खुशी है जब मैं MSME मंत्री था तो आसाम में बाम्बू से चम्मच बनाने का काम हुआ फिर मैंने इंडिगो को बुलाया था एयरलाइंस को कहा था कि आप ये चम्मच ये भी चाइना से इंपोर्ट हो रहे थे तो मैंने मजाक में कहा कि हिंदुस्तान में क्या चमचों की भी कमी है तो अभी मुझे खुशी है कि आसाम में बने हुए चम्मच पूरे एयरलाइंस में आप बाम्बू के यूज़ हो रहे हैं और इसलिए बाम्बू से ये जो नुमालीगढ़ में जो बायो इथेनॉल तैयार होता है तो वहाँ के जो MD है वो हमारे नागपुर में MECL में थे मुझे मिलने के लिए आए तो मैंने उनसे अनुरोध किया कि बाम्बू से बना हुआ इथेनॉल पेट्रोल में ऐड करके जो बांग्लादेश में पाइपलाइन से जा रहा है उसमें 20% ऐड कर दो तो बांग्लादेश का फ्यूल का रेट भी बचेगा उनके भी पैसे कम होंगे पोल्यूशन भी कम होगा और आसाम के बाम्बू को लाने का ट्रांसपोर्ट करने का एक नई इंडस्ट्री इसका विकास आसाम में होगा मैं आमार आदरणीय नितिन गाडकाৰী ডাঙৰীয়াক बहुत धन्यवाद जनाइছো যে আমি 3টা প্ৰজেক্টৰ কাৰণে বহু দিনৰ পৰা
তেখেতৰ লগত যোগাযোগ কৰি আছিলোঁ বা তেখেতক আমি ৰিকুৱেষ্ট কৰিছিলোঁ। এতিয়া তেখেতে গুৱাহাটী যিটো ৰিং ৰোড সেইটো তেখেতে অনুমোদন জনাইছে। আমাৰ বৰ্তমান বনি থকা যিটো 6 লেনৰ হাইৱে সেইটোৰ পৰা ই আৰম্ভ হ'ব আৰু ই বাইহাটা চাৰিআলি, দৰং, কুৰুৱা, নাৰেংগী, সোণাপুৰ হৈ সি আকৌ গুৱাহাটীৰ নেশ্যনেল হাইৱেত ই সন্মিলিত হ'ব। ইয়াৰ ফলত নাৰেংগী কুৰুৱাটো আমি এক্সট্ৰা দলং এখন পাম আৰু তাকে কৰিব যাওঁতে গুৱাহাটীত এতিয়া ব্ৰহ্মপুত্ৰৰ ওপৰত দলং 4খন হ'বগৈ। শুৱালকুছি, পলাশবাৰী, শৰাইঘাট, গুৱাহাটী, উত্তৰ গুৱাহাটী, নাৰেংগী, কুৰুৱা। দ্বিতীয়তে বহুদিনৰ পৰা আমি আৰু এটা প্ৰজেক্টত লাগি আছিলোঁ যে এলিভেটেড কৰিডৰ কাজিৰঙাৰ ওপৰত। এই প্ৰজেক্টটো আমাৰ মাননীয় গাডকাৰী ডাঙৰীয়াই ইতিমধ্যে অনুমোদন দিছে আৰু তাৰ ফলত এই প্ৰজেক্টটো আমি আশা কৰিছোঁ যে লোকসভা ইলেকশ্যনৰ আগে আগে ৰিং ৰোড আৰু কাজিৰঙাৰ এলিভেটেড কৰিডৰ দুইটাৰে আমি আধাৰশিলা আৰু কাম আৰম্ভ কৰিব পাৰিম। দুটা আৰু ইম্পৰ্টেণ্ট প্ৰজেক্টৰ ওপৰত কনচালটেঞ্চি বা PMCৰ কাম আৰম্ভ হৈছে। এটা হৈছে নুমলীগড় আৰু গোলাঘাটৰ মাজত ব্ৰহ্মপুত্ৰৰ মাজেদি টানেল এটা। মিনিষ্ট্ৰী অফ ডিফেন্স আৰু আমাৰ মিনিষ্ট্ৰী অফ ছাৰ্ফেচ ট্ৰেন্সপৰ্ট তেওঁলোক দুয়োটাই এইটো সিদ্ধান্ত লৈছে যে ব্ৰহ্মপুত্ৰৰ মাজেদি টানেল হ'ব আৰু এইটো আমাৰ ডিফেন্সৰ ফালৰ পৰা খুব ইম্পৰ্টেণ্ট। তাৰো PMC অৰ্থাৎ প্ৰজেক্ট কনচেপশ্যনৰ কাম ইতিমধ্যে গাডকাৰী ডাঙৰীয়াই টেণ্ডাৰ কৰিছে। টেণ্ডাৰ প্ৰচেছো আৰম্ভ হৈছে। वो अमेरिकन कंपनी लुई बर्गर को दे दिया। हाँ, तो वो भी काम এতিয়া আমাৰ নাৰেংগী নুমলীগড় পৰা গোলাঘাটলৈকে ব্ৰহ্মপুত্ৰৰ মাজেদি টানেলৰ কাম তাৰো প্ৰজেক্টৰ কাম আৰম্ভ হ'ব। দ্বিতীয়তে মঙলদৈৰ পৰা তেজপুৰলৈ আমি 4 লেনিং কৰাৰ বাবে মিনিষ্ট্ৰীৰ ফালৰ পৰা আৰু এটা কনচালটেঞ্চি আৰম্ভ হৈছে। গতিকে 4টা প্ৰজেক্ট খুব ইম্পৰ্টেণ্ট প্ৰজেক্ট, গুৱাহাটী ৰিং ৰোড, কাজিৰঙাৰ এলিভেটেড কৰিডৰ, মঙলদৈ তেজপুৰ আমাৰ 4 লেনিং আৰু নুমলীগড় গোলাঘাটৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেদি টানেল। মই ভাবোঁ যে 4টা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট হৈ যোৱাৰ লগে লগে আমি এখন নতুন অসম দেখা পাম। তাৰ উপৰিও আজি গাডকাৰী ডাঙৰীয়াই বহুকেইটা প্ৰজেক্টৰ শুভ উদ্বোধন কৰিব, আধাৰশিলা কৰিব আৰু অনগোয়িং বহুত কাম চলি আছে যাৰ আমি সমীক্ষা ল'লোঁ। মই গাডকাৰী ডাঙৰীয়াক অসমবাসী ৰাইজৰ হৈ ধন্যবাদ জনাইছোঁ। मैं माननीय मंत्री गडकरी जी को बहुत बहुत अभिनंदन करता हूँ असम वासियों का ओर से। साथ में हमारे साथ VK सिंह जी है, हमारे मंत्रालय का राज्यिक मंत्री, स्टेट मिनिस्टर, और उनका भी असम में बहुत ही उनका इंटरेस्ट होता है, हमेशा इंटरेस्ट लेते हैं। मैं श्री VK सिंह जी को भी बहुत बहुत धन्यवाद करता हूँ। এটিটিউড দেখুৱাই বিপদত পৰিল ৰঙিয়াৰ মহকুমাধিপতি দীপন বৰ্মন। শিক্ষাৰ্থীক মটিভেশ্যন কৰিবলৈ গৈ বিতৰ্কিত মন্তব্য কৰিলে মঞ্চত আৰু তাৰ পিছতে এতিয়া চাৰিওফালে দেখা গৈছে প্ৰতিক্ৰিয়া। বিতৰ্কিত মন্তব্য কৰি এতিয়া হেৰুৱাইছে ACS গৰাকীয়ে দেশৰক্ষী আৰু 5জন গৃহৰক্ষী জোৱান। ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা পৰীক্ষাৰ্থীসকলক সহায়ৰ বাবে প্ৰজেক্ট সুপাৰ 50 শীৰ্ষক সভাখনত ভাষণ আগবঢ়াই পঢ়ি থকা দিনত কৰ্তব্যৰত আৰক্ষী জোৱানক কেনেকৈ দম দিছিল সেই দম দিয়া কথা কৈ আৰক্ষী প্ৰশাসনৰ ৰুখত পৰিছে। এতিয়া SDO গৰাকী দীপন বৰ্মন পৰিছে আৰক্ষীৰ ৰুখত, প্ৰশাসনৰ এক প্ৰকাৰ ৰুখত। ছাত্ৰ হৈ থকা অৱস্থাত ৰাতি ফূৰ্তি কৰি আহোঁতে উভতি হেনো কাজিয়াত লিপ্ত হৈছিল আৰক্ষীৰ সৈতে আৰু সেইখিনি সদম্ভিত মঞ্চত মন্তব্য কৰিলে আৰক্ষী জোৱানক দম দি বেছি হাল্লা নকৰিব, কাইলৈ পৰহিলৈ চেলুট পাৰিব লাগিব বুলি নিজৰ এটিটিউড প্ৰকাশ কৰিছিল ছাত্ৰ ছাত্ৰীৰ আগত। ৰাজহুৱাকৈ নিজৰ এটিটিউড দেখুৱাই হেৰুৱালে এতিয়া দেহৰক্ষী আৰু 5গৰাকীকৈ গৃহৰক্ষী। মই RCC 3ত আছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিত। আমাৰ সন্মুখত ৰিজাৰ্ভ আছে যে ফৰেষ্ট গেট আছে, ফৰেষ্ট গেটত তাতে পুলিচৰ বেৰিকেড থাকে। তো ৰাতি আমি অলপ ফূৰ্তি চূৰ্তি কৰি আহি তাহাঁতৰ লগত কিবা কাৰণত কাজিয়া লাগি গ'ল আমাৰ লগত। পুলিচক আমি তেতিয়া দম দিলোঁ, এই
বেছি হাল্লা নকৰিব দেই কালি পৰহি চেলুট মাৰিব লাগিব দ্যাট ইজ কল্ড এটিটিউড কনফিডেন্স আছিল যে কিবা নহয় কিবা এটা হবে পুলিচক আমি তেতিয়া দম দিলো এই বেছি হাল্লা নকৰিব দেই কালি পৰহি চেলুট মাৰিব লাগিব দ্যাট ইজ কল্ড এটিটিউড এটিটিউড কাক কয় সেয়া মঞ্চত তেওঁ কিছু মন্তব্য কৰিছিলে ঘটনাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি আৰক্ষী প্ৰশাসনৰ ওচৰত ক্ষমা বিচাৰিছে মহকুমাধিপতি দীপন বৰ্মনে যিসকল ছাত্ৰ ছাত্ৰীৰ ইচ্ছা আমাৰ কোচিং লোৱাৰ সেইটো কাৰণে আমি উৎসাহিত কৰাৰ কাৰণে আমি সুপাৰ 50 নামেৰে আমি 50 জন ল'ৰা ছোৱালীক আমি এটা ট্ৰেইনিং প্ৰশিক্ষণ দিয়াৰ আমি যোৱাকালিৰ পৰা আমি মুকলি কৰিছিলোঁ সেই মুকলি অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে মই মটিভেশ্যনেল স্পীচ দিবলৈ গৈ মোৰ অআকাংক্ষিতভাৱে কিছুমান শব্দ ওলাই গৈছে তাৰ কাৰণে মই বহুত দুখিত আৰু স্পেচিয়েলি মই পুলিচৰ মানুহখিনিক মই ক'ব বিচাৰিছোঁ যে আপোনালোকে মোৰ এই কথা দুখ পালে মোক ক্ষমা কৰি দিব মোৰ ইন্টেনশনটো এটো নাছিলে সিভিল আৰু পুলিচ এডমিনিষ্ট্ৰেচন সকলে একলগ হৈ আমি অসমখনক আগুৱাই লৈ যাব লাগে আৰু তাৰে মাজত যদি মোৰ কিবা অআকাংক্ষিতভাৱে মোৰ কিবা শব্দ ওলাইছে তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ আৰু এক মুহূৰ্তত এক ব্ৰেকিং নিউজ এই মুহূৰ্তত বিপদত এতিয়া ৰঙিয়াৰ এছটিঅ দীপন বৰ্মনৰ বিৰুদ্ধে থকা পুৰণা গোচৰৰ তদন্ত আৰম্ভ হৈছে 2022ৰ 21 জুলাইত এচিএছ গৰাকীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈছিল সতীৰ্থ মহিলা এচিএছ বিষয়ে দাখিল কৰিছিল সেই গোচৰটো দীপনৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ আনিছিল সতীৰ্থ মহিলা বিষয়ৰ সেই গোটেই গোচৰৰ তদন্ত আৰম্ভ হৈছে এটা লক্ষণীয় বিষয় বিপদত এতিয়া মন্তব্য কৰি চৰ্চালৈ অহা এগৰাকী এচিএছ বিষয়া এতিয়া বিপদত পৰিছে ৰঙিয়াৰ তেওঁ এছডিঅ'ৰ দায়িত্বত আছিল দীপন বৰ্মন ইতিমধ্যে তেওঁ দেহৰক্ষী হেৰুৱাইছে আৰু দীপন বৰ্মনৰ বিৰুদ্ধে থকা পুৰণি এটা গোচৰৰ ফাইল খোল 2022ৰ 21 জুলাইত অৰ্থাৎ চাবলৈ গ'লে প্ৰায় এবছৰ কাল উকলিছে 2022ৰ 21 জুলাইত এচিএছ দীপনৰ বিৰুদ্ধে ৰুজু হৈছিল এটা গোচৰ যি গোচৰ সতীৰ্থ এগৰাকী মহিলা এচিএছ বিষয়াই দাখিল কৰিছিল দীপনৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ আনিছিল সতীৰ্থ মহিলা বিষয়াগৰাকীয়ে খবৰ ধাৰা অব্যাহত ৰাখিম সময়খিনিত এটা বিৰতিৰ পঞ্চভূতত বিলীন হল প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ নচৰ দেহ সোণাৰীৰ টাউকাক নৈৰ সমীপতে ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হল প্ৰাক্তন মন্ত্ৰীগৰাকীৰ শেষকৃত্য বৰকটকীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা উপস্থিত থাকে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ লগতে প্ৰাক্তন কেবিনেট মন্ত্ৰী প্ৰণতি ফুকনকে ধৰি বহুকেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা কৰ্মীৰ লগতে সহস্ৰাধিক গুণমুগ্ধই তেওঁক শেষ বিদায় জনায় সোণাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী শৰৎ বৰকটকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে অজস্ৰজন গুণমুগ্ধই পুৱা দলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাৰ্থী তথা বিভিন্ন অনুষ্ঠানে জনালে শেষ শ্ৰদ্ধাঞ্জলি উল্লেখযোগ্য যে দলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ প্ৰথম অধ্যক্ষ আছিল তেওঁ আৰু ইয়াৰ পিছতে সোণাৰীৰ ৰাজীৱ ভৱন সোণাৰী মহাবিদ্যালয় আৰু সোণাৰীৰ ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত জনোৱা হৈছিল ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনপ্ৰিয় সমাজপ্ৰিয় লোক আৰু বিশেষকৈ আমাৰ কংগ্ৰেছৰ এজন নিষ্ঠাবান নেতাক আজি আমি হেৰুৱাই মই ব্যক্তিগতভাৱে আৰু ৰাজহুৱাভাৱেও যথেষ্ট মৰ্মাহত আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক আৰু তেখেতে এজন সফল শিক্ষক হিচাপে সামাজিক কৰ্মকৰ্তা হিচাপে বা ৰাজনৈতিক নেতা হিচাপে যিখিনি কাম ৰাইজৰ কাৰণে কৰি গ'ল সেইখিনি কামেই আমাৰ নতুন প্ৰজন্মক উৎসাহিত কৰিব আৰু তেনেকুৱা এজন নিকা ব্যক্তি যে ৰাজনীতিত আছে সেই কথাটোৱে সদায় আমাৰ ৰাইজক সোঁৱৰাই থাকিব শিলচৰ আইজল সংযোগী ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা এলপিজি চিলিণ্ডাৰ কঢ়িওৱা ট্ৰাক আৰু অটো সংঘৰ্ষত থিতাতে নিহত হৈছে পিতা পুত্ৰ অতি ভয়ংকৰ দুৰ্ঘটনা দৃশ্য চালে নিশ্চয় অনুমান কৰিব পাৰিছে অটোখনে কি ৰূপ লৈছে চাওক উত্তৰ কৃষ্ণপুৰত সংঘটিত এই হুকাবহ পথ দুৰ্ঘটনা শিলচৰত চিলিণ্ডাৰ ভৰ্তি কৰিবলৈ মিজোৰামৰ পৰা আহিছিল খালী হে ট্ৰাকখন এপিনে
ট্ৰাকৰে হোৱা সংঘৰ্ষত থিতাতে নিহত হৈছে অটোখনত থকা পিতা পুত্ৰ আনহাতে ঘটনা কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ঘাইপথত স্পীড ব্ৰেকাৰৰ দাবী কৰি ৰাজপথ উত্তাল কৰি তুলিলে স্থানীয় লোকসকলে একটি লরি গ্যাস এলপিজি সিলিন্ডারের লরি আইজল রোড থেকে আসার পথে জরাগুল থেকে বাবা ছেলে দুইজন স্টেশনে ওনার আত্মীয় নিয়ে দিয়ে রিটার্ন করার পথে একটি মর্মান্তিক সড়ক দুর্ঘটনা ঘটে হৰাইঘাটৰ নতুন দলঙত পুনৰ অঘটন দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন যুৱকে প্ৰেমজনিত কাৰণত এই কাণ্ড যুৱকজনে কৰিছে বুলি পোহৰলৈ আহিছে প্ৰত্যক্ষদৰ্শীয়ে বাৰম্বাৰ বুজনি দিছিল যুৱকজনক যদিও যুৱকজনে নুশুনিলে কাৰো কথা সমগ্ৰ দৃশ্য বন্দী হৈ থাকিল মোবাইলৰ কেমেৰাৰ পিছত আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰা হয় যুৱকজনক হৰাইঘাটৰ নতুন দলংখনত আকৌ এটা ঘটনা দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন যুৱকে প্ৰেমজনিত কাৰণতে কাণ্ড সংঘটিত কৰিলে যুৱকজনে প্ৰত্যক্ষদৰ্শীয়ে বাৰম্বাৰ বুজনি দিছিল যদিও যুৱকজনে সেয়া নুশুনিলে সেই কথা শুনা নাছিল কাৰো কথাই যেন শুনা নাছিল আৰু সমগ্ৰ দৃশ্য মোবাইল কেমেৰাত আবদ্ধ হৈ থাকিল পিছত আৰক্ষীয়ে সহযোগিতাত উদ্ধাৰ কৰা হয় যুৱকজনক দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক এনফোৰ্সমেন্ট ডিৰেক্টৰেটে সমন দিছে আৰু দিল্লীৰ সুৰা কেলেংকাৰী সন্দৰ্ভত সোধা পোছাৰ বাবে আজি দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক সমন দিলে ইডিয়ে 2 নৱেম্বৰত ইডিৰ কাৰ্যালয়ত হাজিৰ হ'ব লাগিব কেজৰিৱাল দিল্লীৰ সুৰা কেলেংকাৰীত 16 এপ্ৰিলত CBI সোধা পোছা কৰিছিল কেজৰিৱালক সোমবাৰে উচ্চতম ন্যায়ালয়ে মনীষ সিসোদিয়াক জামিন আবেদন অগ্ৰাহ্য কৰাৰ পিছতে ৰহস্যজনকভাৱে অৰবিন্দ কেজৰিৱালক সমন জাৰি কৰিলে ইডিয়ে বৰ্তমান হুৰা কেলেংকাৰী গোচৰত কাৰাগাৰত আছে মনীষ সিসোদিয়া আৰু আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং উল্লেখযোগ্য যে 16 এপ্ৰিলত কেজৰিৱালক এই গোচৰৰ CBI প্ৰায় 9 ঘণ্টা ধৰি জেৰা কৰিছিল পুৱা 11 বজাৰ পৰা নিশা 8:30 বজালৈকে সোধা পোছা কৰিছিল কেজৰিৱালক CBIৰ কাৰ্যালয়ৰ পৰা ওলাই আন্তৰিক পৰিৱেশত CBI প্ৰশ্ন কৰা বুলি জনাইছিল তেতিয়া কেজৰিৱালে আৰু CBI সম্পূৰ্ণ সহযোগ কৰি সকলো প্ৰশ্নৰ উত্তৰ দিয়া বুলি জনাইছিল কেজৰিৱালে ইফালে কেজৰিৱাল চৰকাৰৰ মন্ত্ৰী আতিশিয়ে মন্তব্য কৰিছে যে 2 নৱেম্বৰত মুখ্যমন্ত্ৰী কেজৰিৱালক ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আপৰ ইজনৰ পিছত সিজন নেতা কাৰাগাৰলৈ নিক্ষেপ কৰাৰ ষড়যন্ত্ৰত বিজেপি চৰকাৰ লিপ্ত হৈছে বুলি অভিযোগ আতিশিয়ে কৰিছে सच्चाई ये है कि जब से सत्ता में आए हैं एक के बाद दूसरा इनका नेता भ्रष्टाचार में लिप्त पाया गया और आप पिछले 8-9 वर्षों की कड़ी एक के बाद दूसरी देखिए कि कैसे व्यापक भ्रष्टाचार आम आदमी पार्टी ने दिल्ली से लेकर पंजाब तक किया है पंजाब में तो सरकार बनने के 2 महीने के अंदर ही इनके स्वास्थ्य मंत्री को भ्रष्टाचार के चलते इस्तीफा देना पड़ा आज हालत ये है कि ये पता नहीं कि इनके मंत्री जेल में ज्यादा हैं कि बाहर हैं तो इसलिए मैं कहना चाहता हूं जिसका मुखिया ही ऐसा हो जो ईमानदारी के सर्टिफिकेट बांटता हो तो पता है कि आशीर्वाद किसका था किसके कहने पे भ्रष्टाचार हो रहा था और पूरा षड्यंत्र कहां से रचा जा रहा था আৰু দিল্লী মুখ্যমন্ত্ৰীগৰাকীক ইডিয়ে মাতি পঠিয়াইছে 2 নৱেম্বৰত হাজিৰ হ'ব লাগিব আৰু এই গোটেইখিনি ডেভেলপমেণ্ট সম্পৰ্কে যেটো অভিযোগ বিজেপিৰ আহিছে আমি এক বিস্তৃত ৰিপৰ্ট আগবঢ়াম আমাৰ জ্যেষ্ঠ সাংবাদিক শংকৰ আনন্দৰ केंद्रीय जांच एजेंसी प्रवर्तन निदेशालय यानी ईडी के द्वारा दिल्ली के मुख्यमंत्री अरविंद केजरीवाल को पूछताछ का समन भेजा गया है और 2 नवंबर को ईडी मुख्यालय में बुलाया गया है जहां पर उनसे पूछताछ होगी और पूछताछ के पहले उन तमाम सवालों की फहरिस्त तैयार हो चुकी है लेकिन मुख्यमंत्री अरविंद केजरीवाल से पूछताछ से पहले उनके पीएस रह चुके वैभव जो है वैभव से को भी समन भेजा गया है और उनको भी पूछताछ के लिए बुलाया गया हालांकि विभव की अगर बात करें तो विभव से पहले भी जांच एजेंसी द्वारा पूछताछ की जा चुकी है लेकिन एक तरह से कहा जा सकता है कि जिस तरह से दिल्ली सरकार की आबकारी नीति जो पुरानी आबकारी नीति मामला रहा था उस मामले में किस तरह से फर्जीवाड़े को अंजाम दिया गया किस तरह से इस मामले में तकरीबन 350 करोड़ से ज्यादा का फर्जीवाड़े को अंजाम दिया गया और कहा जा सकता है कि ये जो तमाम जो मसले हैं इस मामले में हालांकि 2 दर्जन से ज्यादा लोगों का स्टेटमेंट रिकॉर्ड हो चुका है और
उसी स्टेटमेंट के आधार पर जब आगे की तफ्तीश का दायरा बढ़ाया गया तो उसके बाद कई महत्वपूर्ण जानकारियां निकल के आई और उसके बाद उन तमाम मामलों की गंभीरता को देखते हुए दिल्ली के मुख्यमंत्री अरविंद केजरीवाल को पूछताछ का समन भेजा गया। दिल्ली स्थित ये ईडी मुख्यालय है जहां पर अरविंद केजरीवाल से पूछताछ होगी और जिस तरह से 2 नवंबर से पहले यहाँ पर सुरक्षा व्यवस्था को यहाँ पर और ज़्यादा सख्त करने का जो एक निर्देश है वो दिया जा चुका है। और देखा जाए कि तकरीबन जिस तरह से तकरीबन 250 दिन से ज़्यादा हो चुके हैं और मनीष सिसोदिया की अगर बात करें, मनीष सिसोदिया अभी भी जेल में है। उनकी गिरफ्तारी भी दिल्ली सरकार की आबकारी नीति मामले में जो फर्जीवाड़े को अंजाम देने के मामले में हुई थी और जिस तरह से इस मामले में तमाम सबूतों को जांच एजेंसी के द्वारा इकट्ठा किया गया, उसी के आधार पर लगातार तफ्तीश का दायरा आगे बढ़ता जा रहा है और उसी के आधार पर मुख्यमंत्री अरविंद केजरीवाल को पूछताछ का यह समन भेजा गया। लेकिन अब सवाल उठता है कि 2 नवंबर को क्या मुख्यमंत्री अरविंद केजरीवाल पूछताछ की प्रक्रिया में हिस्सा लेने आएंगे या नहीं। लेकिन इतना तो स्पष्ट है कि इस मामले में जैसे जैसे तफ्तीश का दायरा आगे बढ़ता जा रहा है, जांच एजेंसी को कई महत्वपूर्ण जानकारियां मिली हैं, उसी के आधार पर लगातार इन्वेस्टिगेशन का दायरा आगे बढ़ता हुआ नजर आ रहा है। वीडियो जर्नलिस्ट प्रकाश गुप्ता के साथ शंकर आनंद, न्यूज़ 18, ईडी मुख्यालय दिल्ली। আলফা স্বাধীনৰ বিৰুদ্ধে পুনৰ হৰব ডিজিপি জিপি সিং পুনৰ হৰব হৈছে। আমাৰ ল'ৰা ছোৱালীবোৰ আলফালৈ যাব নালাগে। আৰক্ষীৰ হাতত থকা তথ্য অনুসৰি প্ৰায় 41 জন লোকক আলফাই মৃত্যুদণ্ড দিছে। যিসকলক মৃত্যুদণ্ড দিছে তেওঁলোকে প্ৰত্যেকেই খিলঞ্জীয়া। আলফালৈ অসমৰ যুৱকৰ যোগদান সন্দৰ্ভত এই তাৎপৰ্যপূৰ্ণ মন্তব্য ডিজিপিৰ। ল'ৰা ছোৱালী যিবোৰ কিছুমানে তাত গৈ আছে তেওঁলোকে তাত যাব নালাগে, কাৰণ এটা স্বেচ্ছাচাৰী সংগঠনৰ পল্লাত পৰি তেওঁলোকৰ জীৱনটো শেষ কৰিব নালাগে। আৰু এতিয়া অসমৰ যিটো উন্নয়ন যিটো হাৰত হৈ আছে, ইয়াত থাকি তেওঁলোকে ভালদৰে কাম কৰিব লাগে। ইয়াত এতিয়া ইমান অপৰচুনিটি আছে, ইয়াত কাম কৰিলে বহুতখিনি অগ্ৰগতি লাভ কৰিব, অসমো অগ্ৰগতি লাভ কৰিব, তেওঁলোকেও উন্নয়ন কৰিব। চ' এইকাৰণে মোৰ অকল এটাই পইণ্ট আছে। বাকী কোনোবা সংগঠনৰ মানুহ মোৰ বিষয়ে কি কমেণ্ট কৰে, কি সমালোচনা কৰে, সেইটো মই বিশেষ গুৰুত্ব দিয়া নাই, কাৰণ মই য'ত য'ত কাম কৰিছোঁ, কাশ্মীৰ হওক, পাঞ্জাৱ হওক, কিছুমান যিখিনি টেৰৰিষ্ট অৰ্গেনাইজেশ্যন, ইনচাৰ্জেণ্ট অৰ্গেনাইজেশ্যন, তেওঁলোকে মোক ক্ৰিটিচাইজ সদায় কৰি আহিছে। সেইটোলৈ মই চিন্তাও কৰা নাই আৰু মই কষ্ট পোৱা নাই। টেলিফোন নিৰ্মাণ কোম্পানী এপলৰ পৰা অহা এটা মেছেজক কেন্দ্ৰ কৰি টুলপাৰ লাগিছে দেশৰ ৰাজনীতি। কেইবাজনো বিৰোধী নেতালৈ এপলৰ ফালৰ পৰা এটা মেছেজ আহিল আৰু এটা সতৰ্কবাণী আহিল। সেই মেছেজত বা সতৰ্কবাণীত উল্লেখ কৰিলে যে তেওঁলোকৰ ফোন হেক কৰা হ'ব পাৰে। এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ সতৰ্কবাণী এপলে দিলে আৰু তাৰ পিছতে প্ৰতিক্ৰিয়া চাৰিওফালে দেখা গৈছে। বাৰ্তা অহাৰ পিছতে বিৰোধী শিবিৰত টুলপাৰ লাগিছে। এপলৰ এই বাৰ্তা প্ৰেৰণ কৰা হৈছে সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱ, আছাদুদ্দিন ওৱেইচি, লগতে আপৰ সাংসদ ৰাঘৱ চদ্দা, এনচিপিৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদী, লগতে CPMৰ সাংসদ সীতাৰাম য়েচুৰী, কংগ্ৰেছ নেতা KC বেণুগোপাল অন্যতম ইয়াৰে ভিতৰত, এই তালিকাখনৰ ভিতৰত। আৰু এপেলৰ এই সতৰ্কবাণীৰ পিছতে সংবাদমেলত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে বিজেপিৰ পৃষ্ঠপোষকতাত এই ফোন হেকিঙৰ মেছেজ প্ৰেৰণ কৰা হৈছে। বিজেপিয়ে ৰাষ্ট্ৰৰ পোষকতাত বা পৃষ্ঠপোষকতাত আইফোন হেক কৰি বিভিন্ন তথ্য লাভৰ প্ৰচেষ্টা চলাই আছে বুলি অভিযোগ কৰিছে ৰাহুল গান্ধীয়ে। ইফালে এপলে অস্বীকাৰ কৰিছে সতৰ্কতা প্ৰেৰণৰ বা সতৰ্কবাণী প্ৰেৰণৰ কথা, এনেধৰণৰ কোনো বাৰ্তা প্ৰেৰণ কৰাৰ প্ৰশ্ন নাহে বুলি উল্লেখ কৰি এপলে কয় যে ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত বহু বিত্তবান হেকাৰে এনে কাৰ্য কৰিব পাৰে বুলি স্পষ্টীকৰণ দিলে এপল কৰ্তৃপক্ষই। ইফালে বিজেপিয়ে ৰাহুল গান্ধীৰ অভিযোগ নস্যাৎ কৰি তেওঁলোকে কৈছে, বিজেপিয়ে কৈছে যে তেওঁৰ মন্তব্যই কৌতুকৰহে সৃষ্টি কৰিছে। যি নহওক, এই বাৰ্তাই দেশৰ বিৰোধী আৰু শাসকীয় ৰাজনীতি তুলিছে খলকনি। এই সন্দৰ্ভত স্পষ্টীকৰণ প্ৰকাশ কৰিছে তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। Targeted by state-sponsored attackers who are trying to remotely compromise the iPhone associated with your Apple ID. अब ये मेरे ऑफिस में सब लोगों को मिला है, किसी ना किसी तरीके से इस मामले में इन्वॉल्व है। देश के युवाओं को मैं समझाना चाहता हूं, बताना चाहता हूं यहां हो क्या रहा है। आपका ध्यान कभी इधर ले जाते हैं, कभी उधर ले जाते हैं, कभी इधर ले जाते हैं। आपके दिल के अंदर गुस्सा पैदा करते हैं और जब आपके दिल में नफरत आती है, गुस्सा आता है,
जो आपका भविष्य है, जो इस देश की पूंजी है, जो इस देश का धन है, उसको उठा के ये लोग ले जाते हैं। सीबीआई, मैं पहले सोचता था नंबर 1 प्राइम मिनिस्टर, नंबर 2 अदानी, नंबर 3 अमित शाह। एक्चुअली गलत है। नंबर 1 अदानी, नंबर 2 प्राइम मिनिस्टर, नंबर 3 अमित शाह। अब हिंदुस्तान की पॉलिटिक्स हमें समझ आ गई है और अदानी जी बच के नहीं निकल सकते, क्योंकि अदानी जी को हमने ऐसे घेरा है, तोते को हमने ऐसा पकड़ा है कि वो बच के नहीं निकल सकता। और इसीलिए सारा का सारा हो रहा है डिस्ट्रैक्शन पॉलिटिक्स, कि देश की निगाह, ऑपोजिशन की निगाह पिंजरे में बैठा हुआ तोते की ओर ना चले जाए। तो हम अब ये नौबत क्यों आई मोदी सरकार को हमारे ऊपर भी जासूसी करे, और जासूसी नहीं, ये एक मौलिक अधिकार है हर नागरिक का, यहाँ पर उसकी प्राइवेसी के लिए। ये हमारे देश की संविधान कहता है, हमारा देश के मौलिक अधिकारों पे ये एक बहुत बड़ा हमला। ये हम समझते हैं कि जनतंत्र पर, अपने इंडिविजुअल राइट्स की बात छोड़िए, जनतंत्र पे ही ये एक बहुत बड़ा हमला है कि इस तरीके की सर्वेलेंस, इस तरीके की जासूसी जो सरकार खुद करवा रही है विपक्षी नेताओं के ऊपर, ये और पत्रकारों के ऊपर, विपक्षी नेताओं के ऊपर, ये हम समझते हैं कि हमारी जनतंत्र का सर्वनाश करने का रास्ता है। ये हम चाहते हैं कि सरकार स्पष्टीकरण दे ये क्या कर रही है वो और क्यों कर रही है। পিয়াজ নহয় পাঁচফোৰণ, পিয়াজৰ সলনি পাঁচফোৰণ খাওক আৰু এয়া পৰামৰ্শ দিয়া হৈছে এগৰাকী বিধায়কৰ ফালৰ পৰা। পিয়াজৰ আকাশলংঘী মূল্য বৃদ্ধি, সকলোৱে জ্বলা-কলা খাইছে, পিয়াজৰ দাম বাঢ়িছে আৰু হঠাৎ বাঢ়িছে পিয়াজৰ দাম। পিয়াজৰ মূল্য বৃদ্ধিৰ সময়তে পিয়াজৰ সলনি পাঁচফোৰণ খোৱাৰ বাবে পৰামৰ্শ দি পুনৰ সৰ্বসাধাৰণক যেন উপহাস কৰিলে বিজেপি বিধায়ক প্ৰশান্ত ফুকনে। এটা সময়ত কংগ্ৰেছৰ চৰকাৰৰ দিনত পিয়াজৰ মালা পিন্ধি ৰাজপথত প্ৰতিবাদ কৰা প্ৰশান্ত ফুকনে নিজৰ চৰকাৰৰ দিনত পিয়াজৰ মূল্য বৃদ্ধিক লৈ টুলুঙা মন্তব্য কৰাক পিছত এতিয়া দেখা গৈছে ব্যাপক প্ৰতিক্ৰিয়া। উল্লেখযোগ্য যে চেঞ্চুৰীৰ দিশে যেন গতি কৰিছে এতিয়া পিয়াজৰ মূল্য। ৰাজ্যৰ বজাৰ প্ৰতি কিলো 80 টকা পাইছেগৈ। তেনে পৰিপ্ৰেক্ষিতত পিয়াজ এতিয়া ডাঙৰ এবিধ বিলাসী সামগ্ৰী হৈ পৰিছে পাকঘৰৰ বাবে, প্ৰতি ঘৰ লোকৰ বাবে। তেনে পৰিপ্ৰেক্ষিতত প্ৰশান্ত ফুকনৰ এই মন্তব্য, আৰু প্ৰশান্ত ফুকনৰ এই মন্তব্য যে পিয়াজ নহয় পাঁচফোৰণ খাওক, পিয়াজৰ সলনি পাঁচফোৰণ খাবলৈ যি তেওঁ সকলোকে পৰামৰ্শ দিলে, এক প্ৰকাৰ উপহাস কৰিলে, এই ভাষ্যক লৈ কিন্তু দেখা গৈছে সাধাৰণ লোকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া। আৰু কথা পাতিছিল প্ৰশান্ত ফুকনৰ সৈতে আমাৰ সতীৰ্থ জেছিম আহমেদে। প্ৰতিবেদন আগবঢ়াম। পিঁয়াজৰ যি মূল্য বৃদ্ধি তাক লৈ আচলতে এখন পুৰণি ছবি আছে ডিব্ৰুগড়ৰ। সেই ছবিখন ডিব্ৰুগড়ৰ জ্যেষ্ঠ বিধায়কগৰাকীৰ। তেওঁ এসময়ত যেতিয়া কংগ্ৰেছৰ নেতৃত্বাধীন চৰকাৰ আছিলে সেই সময়ত তেওঁ গৰু গাড়ীত প্ৰতিবাদ কৰিছিলে, চিলিণ্ডাৰ তুলি লৈছিলে, পিঁয়াজৰ মালা পিন্ধিছিলে। তেওঁৰ মুখেৰে আমি জানিম আজি পিঁয়াজৰ মূল্য বৃদ্ধি, এতিয়া তেওঁ কি ক'ব। চাওক, আজিৰ ডেটত আপুনি যদি পিঁয়াজৰ মূল্য চায়, এতিয়া পিঁয়াজৰ ছিজনটো একদম লাষ্ট 11th আৱাৰ। এতিয়া পিঁয়াজৰ প্ৰডাকশ্যন নাই, নতুন প্ৰডাকশ্যন হ'ব। আৰু এতিয়া কিয় ক'ল্ড ষ্টোৰেজত থকা পিঁয়াজ আহিছে, আৰু যেতিয়া পিঁয়াজ কমি আহিলে, ধৰক 7 কুইণ্টেল পিঁয়াজ আহিব লাগে, আহিছে ধৰক 3 কুইণ্টেল। ছাপ্লাই আৰু ডিমাণ্ডটোতকৈ ডিমাণ্ড বেছি হৈ গ'ল, ছাপ্লাইটো আপোনাৰ কম হৈ গ'ল। তাতে আমাৰ এতিয়া উৎসৱো আহি গ'ল, ইউজ বেছি হ'ল। সেইকাৰণে কি হৈছে, এতিয়া আমাৰ পিঁয়াজৰ ইউজটো বেছি হৈ গৈছে আৰু ছাপ্লাইটো কম হৈছে। সেইকাৰণে এতিয়া দামটো বাঢ়িছে। যোৱাকালি ডিব্ৰুগড়ত মই সুধিছোঁ 60 টকা হোলচেলত, কিন্তু সেই একেখিনি পিঁয়াজৰকে যদি আপুনি কোনোবা এখন গ্ৰাম্য অঞ্চলত যায় তাক 80 টকা। এই যে দামৰ ডিফাৰেঞ্চেট, এই ডিফাৰেঞ্চেটটো থাকেই, মানে সদায় থাকে। ইটোৰ পাছত ফাৰ্ষ্ট হেণ্ড, ছেকেণ্ড হেণ্ড, থাৰ্ড হেণ্ড, ফ'ৰ্থ হেণ্ড, ফিফ্থ হেণ্ড যদি হোৱাৰ লগে লগে এই বস্তুটোৰ দামটো ডিফাৰেঞ্চ হৈ যায়। আৰু মই ভাবোঁ আৰু খুব বেছি দিনৰ ভিতৰত নাই, উইদিন 1.5 month আপোনাৰ এই গোটেই বস্তু নতুন পিঁয়াজ আহি যাব। অহাৰ লগে লগে পিঁয়াজ, আৰু তেতিয়া চাব পিঁয়াজৰ কেজি 8 টকালৈকে আহিব। 8 টকালৈকে ৰেকৰ্ড আছে মোৰ। যোৱাবাৰ মই ডেট পৰ্যন্ত আপোনাক অলপ দেৰি হ'লে কৈ দিলোহেঁতেন যে কোনদিনা পিঁয়াজৰ মূল্য 8 টকা হৈছে। এতিয়া এই পৰিস্থিতি সাপেক্ষে আমি চলিব লগা হয়। আৰু আজিৰ ডেটত আপোনাৰ কি হৈছে, আমি সকলোৱে কথাটো, দেশখনটো আমাৰ, আমি সকলোৱে মিলি কৰিব লাগিব। তাত এটা বস্তু আছে, এতিয়া মোৰ ঘৰত মই যদি আজি মাংস যদি নাৰান্ধো, আমি পিঁয়াজ কেইটা ইউজ কৰোঁ, দিনটোত 2টা পিঁয়াজ ইউজ কৰোঁ। আমি 6জনীয়া মানুহক 2টা পিঁয়াজ ইউজ কৰোঁ। মাংস ৰান্ধিলে বোলে 1 কেজি মাংস, খাচী মাংসত এপোৱা পিঁয়াজ দিব লাগে। ঠিক আছে, যদি তেনেকুৱাও আছে, এপোৱা নিদিওঁ, তাত 200 গ্ৰাম দিম। এতিয়া সেই কথাটো কৰিবলৈ যাওঁতে আমি যদি দৰকাৰ হয়, আমি তাৰ অল্টাৰনেটিভ হিচাপে আমি ইউজ কৰিব পৰা এটা বস্তু আছে, সেইটো হ'ল পাঁচফোৰণ।
আমি পাঁচফোৰণ ইউজ কৰিব পাৰোঁ। সেই চিন্তাধাৰাটোত আমি নিজেও ক'ব লাগে। আমাৰ যেতিয়া বাজেটটোত অসুবিধা হ'ব বুলি ভাবি মই নিজৰ বাজেটটোহে লোকচান হ'ব, সেইকাৰণে আমি দুটা পিঁয়াজ ইউজ কৰিছিলোঁ। বোলে নহয় মই এটা কৰোঁ আজি আৰু এটা মই অল্টাৰনেটিভ হিচাপে পাঁচফোৰণ লওঁ। সেইটো এটা মোৰ ফালৰ উপদেশ আছে আৰু মই চৰকাৰৰ লগতো কথা পাতিছোঁ, কালি ৰঞ্জিত দাসৰ লগতো কথা পাতিছোঁ। আমি এই গোটেই কথাটো এটা প্ৰক্ৰিয়া কৰিছোঁ আৰু সোনকালে যাতে এইটো চল্ভ হয় আৰু সোনকালে যদি আমাৰ পিঁয়াজটো আহে, কাৰণ যিহেতু আমি লোকৰ ওপৰত ডিপেণ্ডেণ্ট, নাচিকৰ ওপৰত ডিপেণ্ডেণ্ট, পিঁয়াজটো নহাৰ কাৰণে আমাৰ এইটো প্ৰব্লেম হৈছে। আৰু য'ত যেনেকৈ আছে যদি পিঁয়াজটো আহি যায় অতি সোনকালে আমাৰ এইটো প্ৰব্লেম চল্ভ হৈ যাব। ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান। ষ্ট্ৰং মানে মাইথান ষ্টীল।